নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বিকেনে চেষ্টা কৰিছো নিজে হাতত হেংদাং লৈ উচ্ছেদৰ বাবে খাজু এতিয়া বীৰ লাচিত খেৰাৰ নেতা শৃংখল চলিহা ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ অভিযান চলিছে সমান্তৰালভাৱে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত যে উচ্ছেদ চলিব এই কথা অৱগত কৰিছিল সংবাদ মেলযোগে তাৰ পিছতে এতিয়া এক প্ৰকাৰ শৃংখল চলিহাই সামাজিক মাধ্যমত ফেচবুক পোষ্ট দিছিল যে খিলঞ্জীয়া লোকসকলে একত্ৰিত হৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছিল উচ্ছেদ কৰিবৰ বাবে সন্দেহযুক্ত লোক আৰু কেহতীয়াকৈ আজিৰ দিনটোত পুনৰ আন এক মন্তব্য কৰিছে শৃংখল চলিহাই কৈছে হাতত হেংদাং লৈ উচ্ছেদিত যিসকল সন্দেহযুক্ত লোক আছে এইসকলক খেদি পুলিয়ে পুখাই উভালি পেলাব লাগিব তেওঁলোকক খেদি পঠিয়াব লাগিব আৰু তেওঁলোকে ইতিমধ্যে যুদ্ধ আৰম্ভ কৰিছে এই যুদ্ধৰ প্ৰত্যুত্তৰ দিয়া হ'ব এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত অবৈধ দখলকাৰী খেদিবলৈ খাজু শৃংখল চলিহা বনাঞ্চলক জনাঞ্চল বনোৱাত আমাৰ আপত্তি আছে এই মন্তব্য শৃংখল চলিহাৰ বাংলাদেশী মূলৰ মানুহে এতিয়া যুদ্ধ ঘোষণা কৰিছে এই যুদ্ধৰ এতিয়া উত্তৰ দিয়া হ'ব অসম পুলিচৰ গাত হাত দি এই যুদ্ধ ইতিমধ্যে ঘোষণা কৰিছে বাংলাদেশী মূলৰ লোকসকলে আৰু সেইবাবে এতিয়া সকলো খিলঞ্জীয়া লোক এক হোৱাৰ সময় হাতত হেংদাং লৈ উচ্ছেদৰ বাবে খাজু শৃংখল চলিহা হাতত হেংদাং লৈ উচ্ছেদৰ বাবে খাজু ইতিমধ্যে শৃংখল চলিহা এই মুহূৰ্তত শৃংখল চলিহা মন্তব্য কৰিছে যে হাতত হেংদাং লৈ তেওঁলোক খাজু হৈছে উচ্ছেদ কৰিবৰ কাৰণে খাজু হৈছে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত উচ্ছেদ চলোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছিল সমান্তৰালভাৱে উৰিয়াম ঘাটৰ লগতে কেইবাটাও অঞ্চলত সন্দেহযুক্ত লোকসকলে বসবাস কৰি থকাৰ ইতিমধ্যে সম্বেদ লাভ কৰিছিল আৰু তথ্য লাভ কৰিছিল চৰকাৰে তাৰ পিছতেই উজনি অসমত যে উচ্ছেদ চলিব পুনৰ নামনি অসমৰ পিছতেই সেই কথা অৱগত কৰিছিল সংবাদ মেলযোগে আৰু শেহতীয়াকৈ বীৰ লাচিত খেৰাৰ নেতা শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে সমান্তৰালভাৱে সামাজিক মাধ্যমত ফেচবুক পোষ্ট দি খিলঞ্জীয়া লোকসকলক ওলাই আহিবলৈ আহ্বান জনাইছে এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্যটো আছে আমি পুনে পুনে শুনাবৰ কাৰণে চেষ্টা কৰিছো উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে হেলে গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হৈছে উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড়ৰ ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে প্ৰতি কোপৰ বিচাৰ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছো যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক